হয়, নতুন বছৰৰ আজি প্ৰথমটো দিন আৰু এই মুহূৰ্তত মোৰ সৈতে আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মই তেখেতৰ ওচৰলৈ আহিছোঁ। নতুন বছৰটোত আপোনাৰ পৰিকল্পনা কি থাকিব আৰু অসমবাসী ৰাইজক কি ক'ব বিচাৰিব? প্ৰথমেই অসম তথা দেশৰ অন্যতম এক জনপ্ৰিয় ছেটেলাইট চেনেল প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকক মই পবিত্ৰ মাৰ্ঘেৰিটাই নতুন বছৰ ইংৰাজী নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিগৰাকী দৰ্শক, সংশ্লিষ্ট প্ৰতিগৰাকী সাংবাদিক কাৰ্যকৰ্তা তথা ৰাজ্যৰ লগতে প্ৰবাসী অসমীয়া বা অসমৰ সকলো লোকলৈ এই সুযোগতে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। খুব সুন্দৰ এই বছৰটো অসমৰ বছৰ। আমি দেখিছোঁ যে প্ৰতিটো ক্ষেত্ৰতে অসমে এবাৰ দেশৰ অন্য প্ৰান্তৰ লগতে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। আমাৰ অসমত আন্তঃগাঁথনি উন্নয়নৰ পৰা ভাষা সংস্কৃতিৰ বিকাশ প্ৰচাৰৰ প্ৰসাৰলৈকে আইন কানুনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হৈ থকাৰ পৰা শিক্ষা দীক্ষা সংস্কৃতি সকলো ক্ষেত্ৰতে যি বিকাশৰ ধাৰা বৈছে তাৰ বাবে অসম এবাৰ অন্যতম চৰ্চিত ইতিবাচক ৰূপে। গতিকে এগৰাকী গৌৰৱী অসমীয়া হিচাপে মই গৌৰৱবোধ কৰিছোঁ। তদ্ৰুপ যদি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোৰ অনুভৱ সোধা হয় তেতিয়াহ'লে মই ক'ব লাগিব তদ্ৰুপ বিশ্ব মানচিত্ৰত দিনে দিনে আমাৰ দেশ ভাৰতবৰ্ষ অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈ আছে। বিশ্ব বন্ধুৰূপে আজি আমাৰ সমগ্ৰ বিশ্বতে আমাৰ দেশ আজি জনপ্ৰিয়, চৰ্চিত আৰু শ্ৰদ্ধেয়। আৰু মোৰ নিজৰ ব্যৱহাৰিক যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত আমাৰ দেশ কেৱল পঞ্চম শক্তিশালী অৰ্থনীতি বা সামৰিক ক্ষেত্ৰতে নহয়, শিক্ষা সংস্কৃতি পৃথিৱীৰ পৰা চন্দ্ৰলৈকে মহাকাশলৈকে সকলো ক্ষেত্ৰতে আজি ভাৰতৰ তিৰংগা আজি গৌৰৱেৰে আজি উৰি আছে। এইটো এগৰাকী ভাৰতীয় হিচাপেও মই গৌৰৱবোধ কৰিছোঁ। এটা কথা দেখা পোৱা যায়, আমি পবিত্ৰ মাৰ্ঘেৰিটাক জানো এগৰাকী শিল্পী হিচাপে, আৰু নতুন বছৰ বুলি ক'লেই আগৰ যদি আমি এটা দশকৰ আগৰ পৰিস্থিতি চাওঁ সকলোৱে আপোনালৈ ৰৈ থাকে যে এইবাৰ নতুন কি আহিব, আৰু ক'ৰবাত ৰাজনীতিৰ মাজত সেই শিল্পী মনটো বা আপোনাৰো এই নতুন বছৰ সময়খিনিত আপোনাৰ সেই কথাখিনি মনত পৰেনে? হালৰ মুঠিৰ দৰে খেতিকে যিদৰে খেতি কৰিবলৈ পাহৰি নাযায়, আমাৰ শ্ৰদ্ধেয় সাংবাদিকসকলে যিদৰে সাংবাদিকতা 3 দশকৰ পিছতো বেলেগ পেছালৈ গুচি গ'লেও যিদৰে পাহৰি নাযায়, ঠিক সেইদৰে ময়ো শিল্প সংস্কৃতিৰ এক পৰিৱেশত ডাঙৰ হৈছোঁ। পেছাগতভাৱে প্ৰায় 20 বছৰ মই এই ক্ষেত্ৰতে আছিলোঁ। মোৰ দ্য চ'ৰ্চ অফ ব্ৰেড এণ্ড বাটাৰ ৱাজ আৰ্ট এণ্ড কালচাৰ। গতিকে শিল্প সংস্কৃতিৰ এটা মন সদায় কঢ়িয়াই লৈ ফুৰাটো স্বাভাৱিক কথা, আৰু সেইটো আচলতে হোৱাটো উচিত। হয়, আগতে এইবিলাক সময়ত বিভিন্ন ধৰণৰ আধুনিক গীতৰ বা পৰম্পৰাগত গীত মাতৰ কেছেট, CD, ছবি ইত্যাদি আমি প্ৰয়োজনীয় কৰিছিলোঁ। এতিয়া তাৰ পৰিৱৰ্তে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছোঁ, প্ৰশাসনিক ক্ষেত্ৰখনলৈ আহিছোঁ। ইয়াৰ দ্বাৰাই আজিৰ তাৰিখত মানে শিল্প সংস্কৃতি বা সমাজ সেৱা কৰিবলৈ চেষ্টা কৰোঁ। নতুন প্ৰজন্মক আপুনি আজিৰ দিনটোত কি ক'ব? নতুন প্ৰজন্মক ক'ম যে নেতিবাচকতাৰ পৰা ওলাই আহিব লাগে। এটা ৰাজনৈতিক পৰিমণ্ডলত থাকিলে কেতিয়াবা কিছু বিৰোধীয়ে হওক বা অন্য যিকোনো ব্যক্তিয়ে সদায় এটা তাত্ত্বিক এটা ৰাজনৈতিক এটা দ্বন্দ্বৰ সৃষ্টি কৰে। কিন্তু সেই দ্বন্দ্ব অতি প্ৰয়োজনীয় গণতান্ত্ৰিক এক প্ৰক্ৰিয়াত, কিন্তু সেই গণতান্ত্ৰিক পৰিমণ্ডলত যাতে নেতিবাচকতাৰ সৃষ্টি নহয়, নিজৰ ৰাষ্ট্ৰখনক যাতে তৃতীয় পক্ষ বুলি গণ্য কৰা নহয়, নিজৰ চৰকাৰখনক যাতে তৃতীয় পক্ষ বুলি গণ্য কৰা নহয়, সেইটো যে আমি, মই, মোৰ, আমাৰ, সেই কথাটো খুব জৰুৰী। অৰ্থাৎ চৰকাৰ মানে তৃতীয় পক্ষ নহয়। যেনেকৈ বহুতে কয় যে চৰকাৰ আমুক, চৰকাৰ আমাৰ চৰকাৰ, আমি তাৰ অংগ। এই দেশ, এই ৰাজ্য মোৰ, আমাৰ। গতিকে এনেধৰণে ইতিবাচক চিন্তাৰে আগবাঢ়িলে দেশখন আগুৱাই যাব। আৰু নতুন প্ৰজন্মক বিশেষ উপদেশ দিয়াৰ প্ৰয়োজনো নাই। নতুন প্ৰজন্ম বুদ্ধিদীপ্ত, তেজোদ্দীপ্ত আৰু বহু বৌদ্ধিক, সাংস্কৃতিক, সামাজিক, শৈক্ষিক, ব্যৱহাৰিক বৈভৱেৰে চহকী। গতিকে তেওঁলোকক মই মন্ত্ৰী বা বয়সত কিছু জ্যেষ্ঠ হ'লো বুলি মই উপদেশ দিয়াৰ ধৃষ্টতা নাই। তেওঁলোক সদায় অতি স্বাভাৱিকভাৱে প্ৰতিগৰাকী অসমীয়া বা ভাৰতীয় শক্তিশালী। এই শক্তি নিয়োজিত হওক দেশ নিৰ্মাণৰ বাবে, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে। নেতিবাচকতাক আমি প্ৰশ্ৰয় নিদিলেই এজন ব্যক্তি সমষ্টি বা দেশ সামগ্ৰিকভাৱে আগুৱাই যাব। এইটোৱে মোৰ ধাৰণা আৰু এইটোৱে মোৰ ক'বলগীয়া। নিশ্চয়কৈ। আৰু এয়া আছিলে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। ইতিমধ্যে কৈছে যে নতুন বছৰটো ইতিবাচকভাৱে সকলোৱে আদৰি লওক, আৰু অসমৰ কাৰণে তেখেতে কৈছে যে নতুন বছৰটোৱে সঁচাকৈ আশাৰ অসম হিচাপে অসমলৈ আশাৰ বতৰা কঢ়িয়াই আনিব।